So, dear friends, good morning. Good morning. Dear friends, today's session is very important session because today step 3 will explain. আজি আমি আমাৰ step 3 for beginners step 3 যেটো আমি explain কৰিবলৈ ওলাইছো আপোনালোকে ভালদৰে মন দি শুনিব যাতে এই step 3 টো যেটো মই ক'বলৈ গৈ আছো ফুললি অসমীয়াত হ'ব ওকে যাতে A to Z সেশনটো আপুনি ভালদৰে শুনে বুজি পায় কাৰণ এটো কৰোৰ টকা প্ৰজেক্ট হয় আমি ইমান নৰমেল কাম কৰি থকা মানুহ ঘপক ইমান ডাঙৰ প্ৰজেক্টটো ঘপক আমি বুজি নাপাওঁ সো ইয়াত আপুনি অলপ মাইন্ড লগাব লাগিব অলপ বুজিবলৈ চেষ্টা কৰিব লাগিব ঠিক আছে গতিকে আপোনালোকে জীবন পাৰে সোনকালে সিৰিয়াস ভাবে এই মই যেটো এক্সপ্লেইন কৰিবলৈ ওলাইছো যাতে আপুনি সুন্দৰভাৱে বুজিবলৈ চেষ্টা কৰক First of all, dear friends, myself, Manoj Kumar Datta, মই অসমৰ পৰা belong কৰো 24/7 মোৰ টিমক সাপোৰ্ট কৰি মই আগুৱাই গৈ আছো এতিয়া 2024 চনত আমি মিশন কৰপতি টাৰ্গেট লৈছো আমি নিজে কৰপতি হলেই নহব আমি আমাৰ টিমৰ ম্যাক্সিমাম ব্যক্তিক আমি কৰপতি বনাম বুলি সিদ্ধান্ত প্ৰকাশ কৰিছো সেই কাৰণে আপোনালোকক আমাৰ এই মেটাফৰ্স এমকেডি ইন্টাৰনেশ্যনেল টিমলৈ স্বাগতম জনাইছো যিসকল ব্যক্তি আজি ডেটত আমাৰ লগত অলৰেডি লাভ কৰি বনিছে সেই সকল ব্যক্তিক অনাগত দিনত 2024 চনৰ ডিসেম্বৰ ভিতৰত আমি সকলোকে নপুৰণি সকলোকে আমি এটাই কথা ক'ব বিচাৰো অতি কম সময়ৰ ভিতৰত আপোনালোকক মিনিমাম 1 crore to 10 crore ইনকাম দিবৰ কাৰণে আমি মিশন কৰপতি এটা প্ৰজেক্ট হাতত লৈছো তাৰ কাৰণে আপোনালোকে যাতে মোক সহযোগিতা কৰে কাৰণ অকলে পৃথিৱীত একো কৰিব নোৱাৰি আৰু যদি সহযোগিতা কৰা হয় পৃথিৱীত একোই অসম্ভৱ নহয় হয় না সকলো সম্ভৱ অতি সহজতে কামবোৰ হৈ যায় বেছি কথা নকৈ এতিয়া মই স্টেপ 3 যেটো আমাৰ স্টেপ 3 আছিল স্টেপ 3 টো মই এক্সপ্লেইন কৰিব কাৰণে গৈ আছো লগতে যিসকল ব্যক্তিয়ে আপোনালোকে স্টেপ 1 আৰু স্টেপ 2 চোৱা নাই ইয়াৰ আগৰ ভিডিওটো অলৰেডি মই আই বুটাম অলৰেডি দি দিছো ইয়াত আপুনি চালে গম পাব আহি যাব ইয়াৰ লগতে এই ভিডিওৰ লগতে মই আই বুটাম দি দিছো চালে গম পাব দ্বিতীয়তে যদি চোৱা নাই সেইটা আপুনি চাই লব তেতিয়া আপুনি এটো বুজি পাব নহলে ডাইৰেক্ট এটো চালে বুজি নাপাব স্টেপ 1 চাব লাগিব স্টেপ 2 চাব লাগিব স্টেপ 3 চাব লাগিব ওকে তাৰ পাছত অলপ আমি পাৰ্সোনালি অলপ টেকনিক্যাল সেশনৰ ওপৰত ডিসকাস কৰিম আপোনালোকে শেষলৈকে থাকিবলৈ চেষ্টা কৰিব ওকে আমি নেক্সট স্টেপ 2 আমি কোন দখলৈকে আছিলো জাস্ট এ মিনিট ওকে স্টেপ 2 আছিলো আমি ইয়ালৈকে আছিলো স্টেপ 2 মই তো ফুল স্ক্রিন কৰিলম জাস্ট এ মিনিট চাও প্ৰথম কথা হল আপোনালোকে আগতো চাব লাগিব তেতিয়াহে এটো বুজিব কিন্তু এতিয়া ইয়াত মন কৰিবলগীয়া কথা হল কি আপোনালোকে এই মাজত যিজন আছে এটো S6 বুলি কোৱা হয় জানেছেন X6 বুলি এটো ওপৰটো আছে S6 বুলি কোৱা যায় তলৰটো হৈছে S3 বুলি কোৱা যায় মানে ঠিক আছে এতিয়া ওপৰৰ S6 টো অলৰেডি আমি আগতে এক্সপ্লেইন কৰিছো তেও বুলি অলপ মই পাছতো বুজিবৰ কাৰণে অলপ মই ইয়াত হাইলাইট কৰি দিছো মাজত আছে আপুনি প্ৰথম ৰাউণ্ডত দুটা স্পট আছে সেকেন্ড ৰাউণ্ডত চাৰিটা স্পট বা গোল আছে মানে গুটি আছে বুলি হক গোল আছে বা জি আছে স্পট বুজি লওক আপুনি ঠিক আছে এতিয়া যেটো নেকি ঘৰৰ প্ৰত্যেকটো ঘৰৰ এনেকুৱা ধৰণৰ যেটো হয় এটা মন কৰিবলগীয়া কথা মই নতুনকৈ একচুয়ালি এটা মাইন্ড কৰিছো এই প্ৰত্যেকটো ঘৰৰ গোলৰ দাম হে ঘৰৰ মূল্য সমান বুজি পালে এই প্ৰত্যেকটো গোলৰ মূল্য এই সৰু সৰু যে স্পট আছে প্ৰথম মাজজন আছে আপুনি প্ৰথম ৰাউণ্ডত আছে দুটা স্পট সেকেন্ড ৰাউণ্ডত আছে চাৰিটা স্পট যেটো ঘৰত নেকি যেটো ঘৰত এনেকা স্পট দেখিব হেতু ঘৰত প্ৰত্যেকটো স্পটৰ ভ্যালু সেই ঘৰটোৰ ভ্যালু এটো গুটি ভ্যালু সেই ঘৰটোৰ ভ্যালু হ'ব বুজি পালে বুজি পাব কিন্তু মই ক'বলৈ গৈ আছো আপোনাক লাহে লাহে বুজি পাব জাস্ট প্ৰথম ৰাউণ্ডত দুটা গোলা থাকিব এই ৰাউণ্ডৰ গোলা দুটা ভৰ্তি কেনেকৈ হয় আপোনাৰ লিংক লৈ পৃথিৱীৰ যিসকল ব্যক্তিয়ে ৰেজিষ্ট্ৰেচন কৰিব ৰেজিষ্ট্ৰেচন কৰাৰ লগে লগে আমাৰ ইয়াত গোলাবোৰ ভৰ্তি হয় আপুনি কোনজনৰ পৰা গোলা ভৰ্তি হৈছে ক'ত ভৰ্তি হৈছে হেতু চাব কোনো প্ৰয়োজন নাই মাত্ৰ আপুনি এই গোলাটো সিস্টেম চালে হয় কোনো আপত্তি নাই গম পালে এই দুটা গোলা ভৰ্তি হোৱাৰ লগে লগে
আপুনি ইয়াৰ পৰা ইনকামটো নাপায়। এই ইনকামটো আপোনাৰ আপলাইন ক্ৰছ লাইনলৈ গুচি যায়। ক্লিয়াৰ? এতিয়া দ্বিতীয় ৰাউণ্ডত আছে এটা দুটা তিনিটা চাৰিটা গোলা। এইটো গোলা যেতিয়া 3 নম্বৰজন ব্যক্তি যেতিয়া আপুনি লিংক ৰেফাৰ কৰিব, এইটো গোলা ভৰ্তি হ'ল। এইটো গোলা ভৰ্তি হোৱাৰ লগে লগে উইদিন ছেকেণ্ডত আপুনি 100% যিটো ঘৰত নেকি এই গোলাটো ভৰ্তি হৈছে সেই ঘৰটোৰ 100% টকা আপুনি উইদিন ছেকেণ্ডত পাব। দ্বিতীয়তে 4 নম্বৰজন ব্যক্তি যেতিয়া আপুনি লিংকটো ৰেফাৰ কৰিব, এইটো গোলা ভৰ্তি হ'ব, লগে লগে আপুনি উইদিন ছেকেণ্ডত সেই ঘৰটোৰ আকৌ 100% ভেলু পাই যাব। 5 নম্বৰজন ব্যক্তি যেতিয়া আপুনি লিংকটো ৰেফাৰ কৰিব, সেইজন ব্যক্তিৰ পৰা উইদিন ছেকেণ্ড 100% আপুনি টকাটো পাই যাব। ক্লিয়াৰ? আৰু 6 নম্বৰজন ব্যক্তি যেতিয়া লিংকটো ৰেফাৰ কৰিব, সেইজন ব্যক্তি আহি এইটো গোলাত ভৰপূৰ হ'ব। এই গোলাটো টকা আপুনি নাপায়। এই গোলাতে প্ৰথম কি কৰিব, এই গোলাতে আপোনাৰ গোটেই ঘৰটোৰ যিটো ফুল হৈছিলে যে সেইখিনি খালী কৰি দিব। লগতে ইয়াৰ 100% টকাটো গৈ যিজন আপলাইনৰ পৰা আপুনি লিংকটো লৈ ৰেজিষ্ট্ৰেশ্যন কৰিছিলে সেইজন আপলাইনৰ ওচৰত এই টকাটো গৈ সোমাই যাব। লগতে আপোনাৰ গোটেই ঘৰটো খালী কৰি দিব। আকৌ লগে লগে নতুন আকৌ যিমান ব্যক্তিক আপুনি লিংকটো ৰেফাৰ কৰিব বা আপোনাৰ টিমৰ ব্যক্তিয়ে যিমানসকল কাম কৰিব, লগে লগে ইয়াত আকৌ নতুন পইচা অহাৰ বাট মুকলি হ'ব। কিন্তু আপুনি এই ঘৰটোৰ ল'ব লাগে মাত্ৰ এবাৰ। ওৱান টাইম আপুনি পইচা ইনভেষ্ট কৰক, জিন্দগীভৰ নহয় নেক্সট জেনেৰেশ্যনলৈকে পইচা ইয়াত আহি থাকিব। ক্লিয়াৰ? এইটো কোৱা হয় S6 বা 2/4 মেট্ৰিক্স বা ৱৰ্কিং প্লাছ স্পিল অভাৰ শ্লট। তললৈ আহিলো মই, এইটো কোৱা হয় S3 বুলি কোৱা যায়। S3 টো এনেকুৱা ধৰণৰ হয়, ইয়াত আপুনি হয় টোটালি ৱৰ্কিং শ্লট বুলি কোৱা যায়। এইটো কোনো ৱৰ্কিং বা স্পিল অভাৰ শ্লট বুলি কোৱা নহয়, এইটো অনলি ৱৰ্কিং শ্লট। এতিয়া কথা হ'ল ইয়াত তিনিটা স্পট আছে বা তিনিটা সৰু সৰু গুটি আছে বুলি ধৰক, তিনিটা সৰু সৰু স্পট আছে বুলি ধৰক, গোল আছে। এতিয়া এইটো স্পট যেতিয়া ভৰপূৰ হ'ব, আপোনাৰ লিংক লৈ যিমান সকল ব্যক্তি এনেকুৱা যিটো ঘৰত, এইটো কোৱা হয় S3 শ্লট বুলি কোৱা যায়। ইয়াত যেতিয়া গোলাটো ভৰপূৰ হ'ব, যিটো ঘৰত নেকি গোলাটো ভৰপূৰ হৈছে সেই ঘৰটোৰ 100% টকা উইদিন ছেকেণ্ডত আপুনি পাই যাব। 2 নম্বৰ স্পটটো ভৰপূৰ হোৱাৰ লগে লগে উইদিন ছেকেণ্ডত আপুনি 100% টকাটো পাই যাব। 3 নম্বৰ শ্লটটো এইটো গোলাটো ভৰপূৰ হোৱাৰ লগে লগে আপুনি এইটো টকা নাপায়। এই টকাটো আপোনাৰ ইমিডিয়েট আপলাইন, যিজন আপলাইনৰ পৰা আপুনি লিংকটো লৈ ৰেজিষ্ট্ৰেশ্যন কৰিছিলে সেইজন আপলাইনৰ ওচৰত উইদিন ছেকেণ্ড 100% গুচি যাব। তাৰপাছত লগে লগে আকৌ গোলা ভৰপূৰ হৈ যাব, আকৌ নতুন পইচা অহা বাট মুকলি হ'ব। মানে গোলা ভৰ্তি, গোলা খালী, গোলা ভৰ্তি, গোলা খালী। ইয়াত কোনো মানুহৰ নাম নাথাকে, কোনো আপুনি ইয়াত KYC, আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ কাৰ্ড কোনো দিব প্ৰয়োজন নাই। মাত্ৰ এটা ডিজিটেল পাছবুক প্লে ষ্টৰৰ পৰা ডাউনলোড কৰিব লাগে, যাক কোৱা হয় ট্ৰাষ্ট ৱালেট বা টোকেন বুকেট। তাৰ পাছত ষ্টেপ বাই ষ্টেপ আপুনি প্ৰচেছ জানিব লাগিব। এতিয়া চাওক, অটো আপগ্ৰেড অন। অটো আপগ্ৰেড অন মানেনো কি? এতিয়া অটো আপগ্ৰেড অন মানেনো হ'ল কি, আপুনি যদি মিনিমাম শ্লট দি যদি বিজনেছটো ষ্টাৰ্ট কৰে বা প্ৰথম শ্লটটো যদি দি বিজনেছটো ষ্টাৰ্ট কৰে, তেতিয়াহ'লে মাজৰ দুটা গোলা ভৰপূৰ হ'লে এইটো আপলাইন ক্ৰছ লাইন য'ত গুচি যায়। যি ধৰণে আপোনাৰ পৰা যাব ঠিক তেনেধৰণে এই ঘৰটোত আপোনালোক তেনেকে আহিব। আপোনাৰ পৰা তেনেকে যাব, আপোনালোক তেনেকে য'ৰ পৰা আপলাইন ক্ৰছ লাইন পাওঁ তেনেকে আপুনি য'ত ত'ত আপুনি এই 6টা গোলাৰ ভিতৰত যিকোনো এটা গোলাৰ ভিতৰত য'ত পইচা সোমাবহি আহি। বেলেগ আপোনাৰ পৰা য'ত যাব, আপোনালোক য'ৰ পৰা আহিব। ক'ৰ পৰা আহিব কোনো ক'ব নোৱাৰে, চিষ্টেম অট'মেটিক। ঠিক আছে, ইয়াত নবডি কেন হিউমেন কণ্ট্ৰল মানে। ক্লিয়াৰ? ঠিক আছে। এতিয়া কথা হ'ল মই আপোনাক S6 টোৰ ওপৰত অটো আপগ্ৰেডৰ কথা ক'বলৈ গৈ আছো, ভালদৰে মন দি শুনক। বাই ডিফল্ট অটো আপগ্ৰেডটো অনেই হৈ থাকে। যদি আপুনি প্ৰথম শ্লটৰ পৰা ষ্টাৰ্ট কৰিলে বা আপোনাৰ শেষৰ শ্লটটো যদি আপুনি এনেকুৱা ধৰণৰ হয়, তেতিয়াহ'লে আপোনাৰ কি হ'ব মন দি শুনক। প্ৰথম দুটা গোলা ভৰপূৰ হোৱাৰ লগে লগে এইটো টকা ক'ত যাব? আপলাইন ক্ৰছ লাইনত যাব। এইটো গোলা ভৰপূৰ হোৱাৰ লগে লগে উইদিন ছেকেণ্ডত আপোনাৰ ৱালেটলৈ আহিব। আৰু এইটো গোলা আৰু এইটো গোলা, এই দুটা গোলাৰ পইচাটো আপোনাৰ কি হ'ব? চিষ্টেমে হোল্ড কৰি দিব। দুটা গোলাৰ পইচাটো চিষ্টেমে হোল্ড কৰি দিব। এই পইচাটো কি হ'ব? আপোনাৰ কি হ'ব জানে? আপোনাৰ মানে নেক্সট শ্লটটো কিনিবৰ কাৰণে ইয়াত আপডেট কৰি দিব। ঠিক আছে, জাষ্ট এ মিনিট, মই আৰু এটা বস্তু জাষ্ট চাই গ'লো, জাষ্ট এ মিনিট। হেল্ল' হেল্ল', শুনি আছে ন? ঠিক আছে, অ'কে। এতিয়া চাব আপুনি, মই আৰু এটা বস্তু এটা আপোনাক মই ক'ব বিচাৰিছো, জাষ্ট এ মিনিট।
ভইচটো শুনা পাইছে না ওকে এতিয়া ঠিক আছে এতিয়া চাব আপুনি এই প্ৰথম যেটো S6 হয় S6ত আপোনাৰ কি হ'ব S6ত কি হ'ব আপোনাৰ এই দুটা গুলা নেক্সট স্লটত গুচি যাব মানে ফৰ এক্সাম্পল আপোনাৰ এইটো প্ৰথম স্লটৰ দামটো কি $5 $5 ইয়াত হোল হৈ গ'ল সিস্টেম হোল কৰি দিলে নেক্সট স্লটত কি হ'ল হোল হৈ গ'ল 5 + 5 10 নহয় জানো 2 নম্বৰ স্লটটো কি হ'ব ই অটোমেটিক আপডেট কৰি দিব এটা মন কৰিবলগীয়া কথাটো হ'ল কি আপুনি যদি এটা স্লট দি বিজনেস স্টার্ট করে 5টা স্লট দি স্টার্ট করে 10টা স্লট দি স্টার্ট করে 12টা স্লট দি বিজনেস স্টার্ট কৰিব পাৰে যদি 12 নম্বৰ স্লটলৈকে যদি আপডেট কৰি পেলাই আপুনি তেতিয়াহলে অটো আপগ্ৰেডৰ কোনো কাম নাথাকিব ক্লিয়াৰ এতিয়া 12টা স্লটলৈকে যদি আপুনি নিকিনে বা আপডেট নকৰে তেতিয়াহলে অটো আপগ্ৰেডৰ কাম থাকিব ঠিক আছে আৰু এটো S6 ৰ স্লটত এই দুটা গুলাৰ পৰা অটো আপগ্ৰেড হয় ঠিক আছে আৰু বাই ডিফল্ট এটো অনে থাকে কোনো ক্ষেত্ৰতে এটো অফ নকৰিব অফ কৰিলে কি হ'ব নেক্সট মই জনাই আছো 2 নম্বৰ স্লটটো চাওক তলতে সব S3 স্লটটো হল কি আপুনি এটো গুলা ভৰপুৰ হল এটো গুলা ভৰপুৰ হল এই দুটা গুলা ভৰপুৰ হোৱাৰ লগে লগে সিস্টেমে আপোনাৰ টকাটো হোল কৰি দিব চাওক ইয়াৰ আগৰ যেটো প্ৰজেক্ট BUSD প্ৰজেক্টত মই বহুত ধকা খাইছিলো 50,000 60,000 টকা লৈকে মই ধকা খাইছিলো কি হৈছিলে মই ৰাতি ধক শুই আছো মোৰ টিমে কি কৰিলে পুৰা পটাপট মাৰি আছে মোৰ টকাটো উপৰে উৰি গৈ গুচি গল মানে মই নাপালো মানে তো এই মেটাফৰ্স বিজনেছত তেনেকুৱা ধৰণৰ কেতিয়াও নহয় মেটাফৰ্স বিজনেছত যদি আপুনি শুই থাকে আপোনাৰ কাৰণে সিস্টেমে কাম কৰি থাকিব বুজি পাইছে যদি আপুনি শুই থাকে আপোনাৰ কাৰণে সিস্টেমে কাম কৰি থাকিব সিস্টেম ওয়ার্ক ফৰ ইউ মানে বুজি পালে নে সিস্টেমে আপোনাৰ কাৰণে কাম কৰিব কোনো টেনচন লব নালাগে ইয়াত কোনো আপুনি লোকসান খাবলগীয়া নহয় ক্লিয়াৰ আৰু লাষ্টৰ যেটো গুলা এই গুলাতে জানে অলৰেডি আপুনি আপোনাৰ স্লটটো ৰিসাইকেল কৰি দিব লগে লগে আকৌ খালি কৰি দিব ঠিক আছে নেক্সট কথাটো মন কৰক অটো আপগ্ৰেড অফ যদি আপুনি কৰি পেলাই এই দুটা গুলাৰ টকাটো কি হ'ব আপুনি পাব পইচাটো 75% পইচা আপুনি পাই যাব আৰু 25% পইচা আমাৰ প্ৰডাক্ট ফাণ্ডত গুচি যাব এটা আপোনাক কাট খাব যাব তেতিয়া সেই গতিকে কোনো ক্ষেত্ৰতে আপুনি অটো আপগ্ৰেডটো অফ কৰিব নালাগে অফ কৰিলে আপুনি এটা বহুত লোকসান খাব গতিকে এই অটো আপগ্ৰেডটো কোনো ক্ষেত্ৰত অফ কৰাটো আমাৰ যুক্তিকৰ বুলি মই নাভাবো যদি আপুনি অফ কৰিব বিচাৰে কৰিব পাৰে কোনো আপত্তি নাই কিন্তু অফ কৰিলে বহুত লোকসান খাব কাৰণ 25% মানে বহুত টকা ওকে নেক্সট আৰু আপুনি এই S3 টো যদি আপুনি এই দুটা কি হ'ব অটো আপগ্ৰেড যদি আপুনি অফ কৰি পেলাই ঠিক একে ধৰণে 75% পইচা আপোনাৰ পাব আৰু 25% আপোনাৰ কাট খাব ক্লিয়াৰ অটো আপগ্ৰেড কোড কাম খাতে সেইটো আপুনি এতিয়া মন কৰক মই এইটো ভিডিও কিয় ওপেন কৰা নাই ভিডিও ওপেন কৰিলে কি হয় মানে ধৰক আকৌ মুখ পট চকুটো গৈ থাকিবতো মই আপোনাক মাউস পইণ্টটো দেখাই চেষ্টা কৰিছো যাতে আপুনি মানে ফুললি যাতে ডিপলি যাতে বস্তুটো বুজিবলৈ চেষ্টা কৰে কাৰণ মই এখানে মোৰ ভিডিওটো ওপেন কৰা নাই মানে ভাইব ন বাপৰে বাই ইমান ধুনীয়া মানুহজনে কথা কৈ আছে মানুহজনকে চাম নে মই এইটোকে চাম হয় নহয় বাৰু ধেমালি কৈছো দেই গম পাইছেনে সেইকাৰণে নহলে মই ইমান ধুনীয়া মানুহজনে কথা কৈ আছে নে কি কৰিম এতিয়া সব চকুটো বেলেগ হৈ যাব ন বেলেগ গুচি যাব যে সেইকাৰণে মই ভিডিওটো ওপেন কৰা নাই মানে ঠিক আছে এতিয়া কথা হ'ল কি আপুনি প্ৰথম লেভেলৰ এটো হৈছে কি আপুনি ভাবিছো লেভেল 1 টো আপোনাৰ এটো প্ৰথম স্লটটো যেনিবা আপুনি এটা স্লট দি বিজনেস স্টাৰ্ট কৰিলে হয় এতিয়া আপুনি এটা স্লট দি বিজনেস স্টাৰ্ট কৰিব পাৰে দুটা স্লট দি বিজনেস স্টাৰ্ট কৰিব পাৰে তিনটা দি কৰিব পাৰে নিজৰ ওপৰত ডিপেন্ড কৰিব আপুনি 12টা স্লট দিও বিজনেসটো স্টাৰ্ট কৰিব পাৰে এতিয়া কথা হ'ল ফৰ এক্সাম্পল হিচাপে যদি মই আপোনাক ক'বলৈ যাওঁ যদি আপুনি এটা স্লট দি যদি বিজনেস স্টাৰ্ট কৰিছে তেতিয়া হলে চাওক মন দি শুনিব এই প্ৰথম গুলাটো আপুনি এটো আপুনি হয় প্ৰথম ৰাউণ্ডত দুটা গুলা এটো দুটা প্ৰথম ঘৰক এটো স্লটৰ দাম কিমান 5 দাই হয়নে এটো গুলা ভৰ্তি হল লগে লগে 5 দাই আপুনি পাই গল এটো গুলা ভৰ্তি হল 5 দাই পালে এটো গুলা ভৰ্তি হল এটো গুলা ভৰ্তি হল কি হ'ব তেতিয়া আপুনি বুজি পাইছে না আপুনি ৰিসাইকেল হওঁতে থাকিব কিন্তু এটো গুলাটো ৰিসাইকেল হ'ব এই মাউস পইণ্ট ভালকে চাই লব আপুনি এটো গুলা ভৰ্তি হল লগে লগে আপুনি 5 দাই পাই গল যদি আপুনি গোটেইখিনি লয় 5 মানে 30% 300% আপুনি লগে লগে পাব ইয়াতে ঠিক আছে এতিয়া কথা হ'ল মই অটো আপগ্ৰেডৰ কথা কৈ আছো মন দি শুনিব এই দুটা গুলা ভৰ্তি হল এইটো গুলা ভৰ্তি হল 100% এইটো গুলা ভৰ্তি এই দুটা গুলা প্ৰথম দুটা গুলা যেতিয়া ভৰ্তি হ'ব ক'ত যাব আপলাইন কষ্টলাইন গুচি যাব এইটো গুলা ভৰ্তি হল আপোনাৰ ওয়ালেটত আহিলে 100% আৰু এইটো গুলা ভৰ্তি হোৱাৰ লগে লগে এইটো গুলাৰ দাম কিমান
$5 এইটো গুলাৰ দাম কিমান $5 এইটো 5 আৰু 5 মিলি আপোনাৰ কি হ'ব 10 নহব জানো সেই $10টোৱে অটোমেটিক কি কৰিব নেক্সট লটৰ দাম কিমান আছিলে $10 আছিলে অটোমেটিক নেক্সট লটটো অটোমেটিক বাই কৰি দিব অটোমেটিক বাই কৰি দিব আপুনি শুই থাকক আপুনি কিবা কৰি থাকক আপোনাৰ আপত্তি নাই অটোমেটিক আপোনাৰ এই নেক্সট লটটো হি বাই কৰি দিব গম পাইছেনে এতিয়া কথা হ'ল এতিয়া আপুনি এই স্লটটোৰ ক্ষেত্ৰত যদি আপোনাক যদি মই ক'বলৈ যাওঁ এইটো আপুনি একটা স্লট দি মই প্ৰথমতে এক্সপ্লেইন কৰিছো ঠিক আছে লাষ্টৰ স্লট মানে প্ৰথম আৰু লাষ্ট কি ঠিক আছে যদি আপুনি এনে ক্ষেত্ৰত যদি 5টা স্লট দি যদি বিজনেস ষ্টাৰ্ট কৰিছে বা 6টা বা 7টা স্লট দি যদি বিজনেস ষ্টাৰ্ট কৰিছে তেতিয়া কি হ'ব এতিয়া উদাহৰণ হিচাপে ইয়াত মই কৈছো 1 2 3 4 5 ইয়াত 5টা স্লট দি আপুনি বিজনেসটো ষ্টাৰ্ট কৰিছে যেনিবা উদাহৰণ হিচাপে মই 5টা স্লট দি বিজনেস ষ্টাৰ্ট কৰিবলৈ কোৱা নাই কিন্তু ফৰ এক্সাম্পল হিচাপে মই আপোনাক কৈছো কি দি ষ্টাৰ্ট কৰিলে বেছি ভাল সেইটো মই ক'বলৈ গৈ আছো মন দি শুনিব ফৰ এক্সাম্পল আপুনি এটা দুটা তিনটা চাৰিটা পাঁচটা স্লট দি যেনিবা বিজনেসটো ষ্টাৰ্ট কৰিলে 1 2 3 4 এই চাৰিটা স্লটৰ আপোনাৰ অটো আপগ্ৰেডৰ কোনো কাম নাথাকে আপোনাৰ শেষৰ স্লটটো কি 5 নম্বৰ স্লটটো আপোনাৰ শেষ স্লট তাৰপিছত আপুনি আৰু কোনো স্লট লোৱা নাই এতিয়ালৈকে ঠিক আছে এতিয়া কথা হ'ল স্লট কি বস্তু আমাৰ আগৰ ভিডিঅটো চালে গম পাব কিন্তু এইটো আমি স্লট বুলি কওঁ আমাৰ ভাষাত এতিয়া কি হ'ল 5 নম্বৰ স্লটৰ দাম কিমান 80 ডাই $80 ডাই বা ডলাৰ বুলি ক'ব পাৰিব আপুনি এইটো মাজতো আপুনি প্ৰথম ৰাউণ্ডত আছে দুটা গোলা এইটো গোলা ভৰপুৰ হোৱাৰ লগে লগে কি হ'ব আপলাইন কষ্টলাইনত গুচি যাব এইটো গোলা ভৰ্তি হ'ল উইদিন সেকেন্ডত আপুনি এই $80 ঘৰটো সোমালে নহয় $80 আপুনি পাই গ'ল কিন্তু লগে লগে আহি গ'ল আপোনাৰ ঠিক আছে এতিয়া কি হ'ব আপোনাৰ এইটো গোলা যেতিয়া ভৰপুৰ হ'ব আৰু এইটো গোলা যেতিয়া ভৰপুৰ হ'ব লগে লগে আপুনি কি হ'ব 80 প্লাস 80 প্লাস 80 কি হ'ব 160 নহয় জানো 80 প্লাস 80 কি হ'ল 160 নহয় জানো 160 ডলাৰটো আপোনাৰ কি হ'ব লগে লগে আপোনাৰ নেক্সট স্লটটো বাই কৰি দিব নেক্সট স্লটটো আপোনাৰ বাই কৰি দিব গম পালেনে তাৰ পৰা লাষ্টত এই গোলাটো আপুনি কি হ'ব লগে লগে গোলাটো সব খালি কৰি পেলাব আকৌ নতুন পইচা আহা বাট মুকলি হ'ব ঠিক আছে এনে ধৰণে আপুনি স্টেপ বাই স্টেপ আপুনি আগুৱাই যাব পাৰিব কিন্তু অটো আপগ্ৰেডৰ কাম ক'ত খাটিব এই লাষ্টৰ স্লটটোৰ পৰা অটো আপগ্ৰেড কাম খাটিব যদি আপুনি শেষৰ স্লটটো যদি আপুনি 6 নম্বৰ 6টা স্লট দি যদি বিজনেস ষ্টাৰ্ট কৰে 6 নম্বৰ স্লটটোত অটো আপগ্ৰেড কাম খাটিব ইয়াৰ দুটা পইচা আপোনাৰ গুটি হোল হ'ব তাৰপিছত লাষ্টৰ স্লটটো আপুনি অটো আপগ্ৰেড কৰি এইটো ৰিসাইকেল হৈ যাব মানে গম পালে নাই ঠিক তেনেধৰণে অটো আপগ্ৰেডে এনেধৰণে কামবোৰ কৰে যদি আপুনি 12 নম্বৰ স্লটলৈকে আপুনি লৈ লয় তেতিয়াহ'লে অটো আপগ্ৰেডৰ কোনো কামেই নাথাকে 12 স্লট লেভেল আপুনি 1 নম্বৰ পৰা 12 নম্বৰ স্লটলৈকে যদি আপুনি এনেকৈ কিনি পেলাই বা লৈ লয় তেতিয়াহ'লে কোনো অটো আপগ্ৰেডৰ কাম নাথাকে টেনচন ফ্ৰী আপোনাৰ লাইফত নেক্সট প্ৰত্যেকটো স্লটৰ দাম এনে ধৰণৰ হয় প্ৰত্যেকটো স্লটৰ দাম এনে ধৰণৰ হয় আপুনি 5 10 20 40 80 160 320 640 1280 2560 5120 10240 এনে ধৰণৰ হয় আপুনি তো বুজিবলৈ মন কৰিব লাগিব নিশ্চয় আপুনি বুজিবলৈ নিজে বুজিবলৈ চেষ্টা কৰিব লাগিব হেল্ল' ডিপে শুনি আছে ঠিক আছে আপোনালোকে এটা মন কৰিব যে এইটো এনেকে ধৰণে কৰিব লাগিব যে 5 10 20 এইটো বাই ডাবল হৈ গৈ থাকে বাই ডাবল হৈ গৈ থাকে প্ৰত্যেকটো স্লটৰ দাম বাই ডাবল হৈ গৈ থাকিব আপোনালোকে স্টেপ বাই স্টেপ ফলো কৰিব এইটো যাতে কেতিয়াও আপুনি পাহৰি নাযায় ঠিক আছে স্টেপ বাই স্টেপ ফলো কৰিব আপুনি দেই এইটো কিন্তু আপোনালোকে এটা স্ক্ৰীনশ্বট মাৰি ৰাখক যাতে আপোনালোকে ভালদৰে মানে মন দি শুনিব যাতে আপোনালোকে কেতিয়াও পাহৰি নাযায় যাতে আপোনালোকৰ যেতিয়া শ্বেয়াৰ কৰিব আপোনালোকে গ্ৰুপত বা কোনোবা যদি আপোনাক সোধে যে ছাৰ 8 নম্বৰ স্লটৰ দাম কিমান যাতে আপুনি ক'ব পাৰে যে 640 যে 11 নম্বৰ স্লটৰ দাম কিমান 5120 তেনেকৈ যাতে আপুনি ক'ব পাৰে ঠিক আছে তেতিয়া ভাল হ'ব নহলে প্ৰব্লেম পৰিব আপুনি এতিয়া আমি কৈ আছো যে নেক্সট আপুনি চাওক 1 নম্বৰ স্লটৰ পৰা লেভেলৰ পৰা 12 নম্বৰ লেভেললৈকে যদি আপোনাৰ স্লটটো যদি আপোনাৰ ৰিসাইকেল কৰে একবাৰ যদি আপুনি ৰিসাইকেল কৰে একবাৰ মাত্ৰ ৰিসাইকেল হওঁতে আপোনাৰ কিমান টকা প্ৰফিট হ'ব জানে আপুনি
$70,200 আপনার ইনকাম হয় টোটাল। $70,200 যদি ইনকাম হয় একবার রিসাইকেল হতে এটলিষ্ট যদি আপোনাৰ প্ৰিন্সিপাল এমাউণ্টটো যদি আপুনি যিমান টকা দি বা ডলাৰ দি যদি আপুনি ভাৰতীয় টকা দি বা আপুনি ডলাৰ দি আপুনি যেনেকৈ আপুনি মানে ইয়াত মানে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে বা আপুনি স্লট কিনিছিলে সেই টকাটো যদি আপুনি ইয়াত মাইনাছ কৰি দিয়ে, ঠিক আছে, সেই টকাটো যদি আপুনি ইয়াত মাইনাছ কৰি দিয়ে তেতিয়াহ'লে আপোনাৰ প্ৰফিট কিমান হ'ব চাওক, $49,725 আপোনাৰ নেট প্ৰফিট হয় অনলি ওৱান টাইম। একবাৰতে আপোনাৰ ইমানখিনি প্ৰফিট হৈ গ'ল, নেক্সট টাইম আপোনাৰ জীৱনভৰ অনলি প্ৰফিটত আপুনি বিজনেছটো কৰিব পাৰিব। ইয়াত কোনো ৰিস্ক ফেক্টৰে নাথাকে ডিয়াৰ ফ্ৰেণ্ডছ, আৰু এইটো কোনো নাইকিয়া হৈ যোৱা, ধ্বংস হৈ যোৱা, কাইলৈ বন্ধ হোৱা, পলাই যোৱা তেনেকুৱা ধৰণৰ এইটো বেপাৰ নহয়। সেই গতিকে মই আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ যিমান পাৰে সোনকালে আপোনালোকে চিষ্টেমটো ফ'ল' কৰি আগুৱাই যাবৰ কাৰণে চেষ্টা কৰিব, যাতে এটা সোণালী সুযোগ আপুনি পাইছে 2024 চনৰ ডিচেম্বৰ ভিতৰত এটা আনবিলিভেবল এটা লাইফ আপুনি কটাবলৈ সক্ষম হ'ব মেটাফৰ্ছৰ জৰিয়তে। লগতে MKD ইণ্টাৰনেশ্যনেল টিমৰ জৰিয়তে ইয়াতে 100% আপোনাক গ্যাৰাণ্টি সহকাৰে মই ক'ব পাৰিম যে আপোনাৰ লাইফ ফুলি সেফ এণ্ড সিকিউৰ হ'ব ইন মেটাফৰ্ছ প্ৰজেক্টত। নেক্সট আপুনি মেটাফৰ্ছত আপুনি কি হ'ব, আপোনাৰ ৰোডমেপটো বহুত ডাঙৰ হয়, ঠিক আছে, ৰোডমেপটো বহুত ডাঙৰ হয়। চ' সদায় আপোনাক কৈছোঁ মই যিমান পাৰে সোনকালে আপোনালোকে মেটাফৰ্ছত আহক। মেটাভাৰ্ছ, ট্ৰেডাৰ্ছ ক্লাব, মাৰ্কেটিং কোৰ্চ, নানা ধৰণৰ আপোনাৰ প্ৰজেক্ট চালু হ'বলৈ গৈ আছে। চ' 100% আপোনাক আমি এই মেটাফৰ্ছৰ জৰিয়তে এটা সোণালী সুযোগ দিবলৈ চেষ্টা কৰিম। আজি এইটো আমাৰ ষ্টেপ 3 হয়, ষ্টেপ 3, আৰু ষ্টেপ 3 আমি বিশেষ অটো আপডেটৰ ওপৰত আমি এক্সপ্লেইন কৰিছোঁ, কাৰণ কি নহ'লে মানুহে বহুত গম নাপাব, ঠিক আছে। আপোনালোকে ষ্টেপ 3টো মই এক্সপ্লেইন কৰিছোঁ, এতিয়া মই আৰু বেলেগ ডিছকাছ কৰিবলৈ গৈ আছোঁ, ঠিক আছে। চ' ডিয়াৰ ফ্ৰেণ্ডছ, এতিয়ালৈকে যিসকল ব্যক্তিয়ে ছেশ্যনটো দেখিছে আপোনালোকে আপোনালোকৰ টিমক শ্বেয়াৰ কৰিব, আৰু যিসকল ব্যক্তিয়ে বুজি পাইছে নিশ্চয় আপোনালোকে নোট ডাউন কৰাটো, যদি বুজি নাই পোৱা নোট ডাউন কৰি আপোনালোকে ট্ৰেইনিং কৰক, তেতিয়া অতি সোনকালে গম পাব। So dear friends, thanks for watching this session, and please share this session to your team members as soon as possible. Rocking with Metaphors, we are here to force. Thank you. Just a minute.